গাইজ ৱেলকাম টু সুলিনা বড়ো ইউটিউব চেনেল। তো গাইজ আজি মই যাব ওলাইছোঁ কামাখ্যাত। তো কামাখ্যাত অম্বুবাচী মেলা চলি আছে, 22ৰ পৰা চলিছিলে। তো আজি 2 দিন গ'ল, 22, 23, আজি 24ত মই যাই আছোঁ। তো চলক গাইজ এতিয়া মই যাওঁ জোৰতলৈকে। মায়ে তাতে মানে বহুত মানুহ যাব। এতিয়া ভণ্টি আৰু মই ওলাই ল'লোঁ। এয়া ভণ্টি ইমান দুষ্ট। তো এতিয়া মই মোৰ আউটফিট অলপ দেৰিকৈ দেখাম দিয়ক। তো আমি জোৰত আহি গ'লোঁ। বাচন মানুহ ভৰাই আছে নাযায়। গাইজ কি কৰিম আৰু, ভৰাবই মানুহ এতে গাড়ীত। এয়া চাওঁতে আহি গ'লোঁ কামাখ্যা। 3:30 এতিয়া যাই আছোঁ খোজকাঢ়ি কিনে গেটলৈকে। এয়া মা আৰু আমাৰ কুকুৰ আগতে দি উঠি এয়া চাওঁতে গেটৰ আহি গ'লোঁ। এতিয়া কি জানো গাইজ, ৱেলকাম টু মা কামাখ্যা। তো চলক এতিয়া আমি যাম ষ্টাৰ্টেড। চলো। এয়া আমি এতিয়া যাই আছোঁ। 4টাৰ পৰা ষ্টাৰ্ট কৰিব। জেঠী এটা আহি আছিল, জেঠীক ৰখিলোঁ অলপ, তাৰপিছত 4টা বাজিলে। যাই আছোঁ আৰু যাই থাকক আৰু মানুহৰ ভিৰতে যাই যেন নাপাম। অহা টাইমতে কি হ'ব নাজানো আৰু যাই থাকোঁ আৰু জয় মা কামাখ্যা। চলক কেনে লাগিছে গাইজ মোক, কি মানে ভগৱানৰ ওচৰত আমাৰ কুকুৰ দুষ্ট বান্ধি লৈছে। আজি কি পিন্ধি আছে কুকুৰে, বেলেগ লাগিছে আজি অকল ল'ৰা দিছে পিন্ধাকে। আজি আৰু ছোৱালী ড্ৰেছ পিন্ধি আনিব কিবা লাখ পিন্ধে আৰু যাই আছোঁ আৰু এনেকুৱা মানে তেনেকুৱাই আৰু কি ক'ম আৰু যাই আছোঁ। এয়া চাব দেই, আমাৰ ভণ্টিয়ে জিতুক ধৰি যাই আছে। মানে জিতুৱে মানে হেৰাই যায় ধৰি আছে আৰু জলক আৰু সেয়া ৰাস্তাতে লগ পালাক আৰু এটা কালি মা। তাৰপিছত গতিকে ফটো উঠব এতিয়া আৰু আমি চাই থাকি দিছোঁ লগ পাই কিনে উঠব আৰু গাইজ। মই ভাবছোঁ কি মই নেক্সটবাৰ এনেকুৱা কৃষ্ণ হৈ আহোঁ নেকি, আৰু ৰাধাত আৰু কৃষ্ণ বোলে ৰাধা হৈ আহোঁ নেকি। তাৰপিছত কৃষ্ণটো কাৰোবাৰ এটা বনাই দিওঁ এনেকুৱা আৰু। কৃষ্ণ আছে দেচোন, মই নকওঁ আপোনালোকক। কৃষ্ণৰ লগত ৰাধা আৰু কৃষ্ণ ৰ'ল ল'ব পাৰি, ইয়াতে পইচা কমাব পাৰি আৰু এনেকৈ হাঁহি যাই আছোঁ আৰু সেইখিনি কৰি কেনে হাঁহি আছোঁ আৰু কি কৰিম। এয়া যাই আছোঁ আমি এতিয়া। চলতে ৰহো গাইজ। ইমান মানুহৰ মাজত যাই থাকক আৰু হেঁচি ঠেলি আমাৰ কুকুৰ বাইদেউ চাই থাকক ইমান মানুহ একেলগে আহিব বিচাৰে ইমান মানুহ মাজতে যাই আছে আহি আছে, কিমান মানুহ আছে আৰু পাত্তা নাই আৰু ইয়াতে। জলকে ইয়াৰ 50 মিনিট আমাৰ জিঠি আৰু আগত দুটা আছে আৰু এটা জিঠি আৰু এটা মা। এয়া মানুহৰ মাজত হেঁচি যে একেবাৰে পূৰা এইটো আগত যে বেঠি থকাটো যে এইটো মানে মানুহটো আৰু কুকুৰ মানে পূৰা হেঁচি আছে আৰু ঠেলি আছে আৰু ইয়াৰ মায়ে হাঁহি আছে। মই কৈছোঁ মাৰিব সঁচাকৈ পূৰা মানে ঠেলি থাকে আৰু চাইডত যাব লাগে ইমান মানুহ মানে কি বুজাব আৰু সৰুৰ পৰা আমাক আৰু হেঁচি ঠেলি কেনে মানুহ ভগৱান। মা কামাখ্যাৰ শক্তি আছে। সেয়া নেমু পানী খাবৰ কাৰণে ইয়াতে আমি ৰখলোঁ এতিয়া।
জলক এতিয়া নেমু পানীটো খাই কেনে অলপ এনাৰ্জিকে পাৰিলোঁ আৰু এগিলাচত 30 টকা বেছি দাম কৰি দিছে 10 টকা 20 টকাতে পাই গ'ল তো মই ল'লোঁ এগিলাচ আৰু খালোঁ এইটো ভণ্টি আৰু নাখাই কেনে খাম এতিয়া তো মই এতিয়া ভণ্টিক দিলোঁ ভণ্টিয়ে নাটক চাব এতিয়া ভণ্টিয়ে বোলে নাখায় মোৰ জোঠা নাখায় গাইছ কি ক'ম আৰু ময়ে ডাঙৰ দীঘল কৰিলোঁ মোৰে জোঠা নাখায় বোলে আৰু এইটো ৰাস্তাদি যাবা নিদে বোলে এইটো ৰাস্তাদি গেলে আমি যায়ে পালোঁ হয় এতিয়ালৈকে ক'ত আৰু এইগিলা ব্ৰিজ চ্ৰিজেদি লৈ আনিছে এইগিলা তাতে মানে জাষ্ট এনেকুৱা লাগছে ভৰিটো দিছোঁ আৰু অট'মেটিকলি বাটন দাবাই কিনে পূৰা লৈ যাই আছে পূৰা মানে উৰি থকা নিচিনা পূৰা মানে ঠেলি দিয়া নিচিনা লাগি আছে পূৰা যাই আছোঁ আৰু এনেকৈ উৰি উৰি কিনে এতিয়া বৰ্তমান পিছত ঘৰত যাই কিনে ভৰিটো কি অৱস্থা হ'ব পাত্তা নাই আৰু চলক আৰু জলক এয়া গাইছ কি ভিউ গাইছ এইটো ৰাস্তাতে লৈ আনিছে আমাক কেতিয়াবা আহিলে সদায়তে ভিডিঅ' চিডিঅ' বনাবা এয়া ভণ্টি গাইছ কি ৰাস্তাই ৰাস্তাই গান চান গাই থাকে কিবা কিবি আৰু এতিয়া হাঁহে থাকে অকণমান এতিয়া আৰু নাচব দেই পাগলৰ নিচিনা আৰু এতিয়া জাপ মাৰি মাৰি যাই আছে ইমান দুখ কৰা পাৰিছে যে বেছি দুখী আৰু কি ক'ম আৰু বেলেগেতো পূৰা চলি ডাঙি হ'লে আহিছে আমিও আহিছোঁ গাইছোঁ এয়া জাপ মাৰি মাৰি যাই আছে ফূৰ্তি মা কামাখ্যা দৰ্শন কৰিব দৰ্শনে হয় নে কিয়ে হয় গাইছ এতিয়া যাই আছোঁ আৰু ইমান মানুহ কি ক'ম আৰু পূৰা মানে হেঁচি ঠেলি লৈ যাব খোজে ইমান মানুহ দাউৰি দাউৰি গৈছে মোৰ ভণ্টিকতো বেগেদি এটাতো পূৰা লাগি আছে খুন্দাই গৈছে ভণ্টি আৰু খুন্দাই দিছে একেবাৰে বেগটো এয়া শ্বৰ্টকাট দি আহিলোঁ শ্বৰ্টকাটটো মূৰা শ্বৰ্টকাট একো শ্বৰ্টকাট নহয় যাই কিনে এতিয়া তাতে জল লগাম আৰু এই চিৰিখিনিত যে পৰা তাতে জল লাগিব আৰু এতিয়া এয়া পাগলটো আমাৰ পাগলীটো জ্বলক আৰু যায়ে থাকোঁ আৰু আহিছোঁ যদি আৰু ঘূৰি কেনেকৈ যাম আৰু যাই আছোঁ আৰু এয়া আমাৰ মাতাশ্ৰী আমি সেইকাৰণে মানুহবিলাক ইফালে আহিছে আৰু এতিয়া গম পোৱা হৈ গৈছে এয়া যাই আছোঁ পূৰা ভিৰৰ মাজত হেৰাই যাম বুলি একেবাৰে মায়েৰে লাগে পিছে কৰি আছোঁ আৰু মায়েৰে জুঠি হেৰাই নাযাওঁ দিয়কচোন হেৰাই গ'লেও তললৈকে যাই কিনে যাব পাৰিম 6টা বাজিল গাইছ 4টাৰ পৰা ষ্টাৰ্ট দিছিলোঁ 6টা বাজিল 2 ঘণ্টা লাগিল আহি পালোঁ দেখোনে 4:30 বাজি গ'ল তাতে আহোঁতে 2 ঘণ্টা আৰু আধা ঘণ্টা লাগিছে আমাৰ আৰু যোনে যোনে আহিছে সিহঁতৰ কেই ঘণ্টা লাগিছে ক'বচোন কমেণ্ট কৰি কিনে তো পূৰা কেমেৰা ওলাই কেমেৰা অফ ইমান তলত ৰাখা ইমান দূৰত ৰাখা পকেট মাৰ হৈ বোলে গাইছ আমি ভাবোঁ যে পকেট মাৰ হ'ব নাই কি হ'ব এয়া পূৰা একেবাৰে চিঠিৰ লগতে সাপ্তি যাই আছোঁ আৰু ইমান মানুহ এই ওপৰতো মানুহ আছে মোবাইলততো মানুহ দেখা নাছিলোঁ এতিয়া মই অহাৰ কাৰণে চাগে বেছি মানুহ হৈছে কি ধুনীয়াকৈ সজাইছে গাইছ কেনেকৈ সজাই এইবিলাক মোকো মাতিলে ভাল আছিল ময়ো সজাই দিব পাৰিলোঁ হয় না এই ইয়াতে যে সেৱা কৰিব পাৰে যে ইয়াতে পূৰা এটা মানুহ পৰি গৈছে গাইছ তলত কি ক'ম আৰু সেইকাৰণে সেৱা কৰিবই লাগে লাৰিবই নিদিয়ে গাইছ মূৰ্তিটোকে কি ক'ম আপোনালোকৰ দুখৰ কথা এয়া ওলাই আহিলোঁ আৰু ভিৰৰ মাজত এনেকৈ ঠেলি ঠেলি কেনে সেৱা কৰি আহিলোঁ আৰু ওলালোঁ এতিয়া সেয়া মন্দিৰটো ওলাই গৈছোঁ এতিয়া বেছিকৈ ল'লোঁ আৰু এটা বোলে 10 টকা বোলে দুটা ল'লোঁ আৰু দুটা লৈ গৈছোঁ লৈ কিনে এয়া আহি পালোঁ গেট এতিয়া মানে ঘৰ চৰ আহি পালোঁ তো মই 10:30 আহি পাইছিলোঁ তো মানে মই ভিডিঅ'টো যে মই চলাইছিলোঁ যে মানে ভিডিঅ'টো যে এণ্ড কৰিব লাগে পাহৰি গৈছিলোঁ তো মানে ঘৰ আহি পালোঁ 10:30 বাজিলে গাইছ বহুত ভৰি চৰি বিষাই গ'ল ৰাতি হৈ গ'ল এতিয়া 11:30 বাজি গ'ল গাইছ এতিয়া শুওঁ আৰু তো
মানে যিখিনি দেখাব পাৰোঁ আপোনালোকক সেইখিনি দেখালোঁ। মানে ইমান ভিৰ মানে ভিডিঅ' কৰিব মানে অসম্ভৱ আৰু মানে মোবাইল চোবাইল চুৰটো হৈ যাব পাৰে নাই কাৰণে ইমান তাৰমানে ভিডিঅ' বনোৱা নাই আৰু যিখিনি গৈছোঁ যোৱাতে মানে সেইখিনি ভিডিঅ' বনাইছোঁ। অহালে মানে অলপ বনাইছোঁ আৰু দেখাওঁ আপোনালোকক, মানে যিখিনি পাৰোঁ সেইখিনি দেখাইছোঁ আপোনালোকক। তো গাইজ ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ। তো গাইজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গাইজ আজিৰ কাৰণে বাই বাই, লগ পাম নেক্সট ব্লগত। বাই বাই।